ফেনখন লগাই দিলো কিবা এটা গণ্ডগোল হ'ল ফেনখনত কাম নচলে বহুত চেষ্টা কৰিলো মই চলাবৰ কাৰণে নচলে লাইটবিলাক ৰাতি 10টা বজাত অফ হৈ যাব ৰাতিপুৱা 7টা বজাত আৰম্ভ হয় যেতিয়ালৈকে এটা বহি আছে লাইটটো জ্বলি থাকিব এতিয়া আকৌ উঠি লাইটটো অফ হৈ যাব আৰু এটা টেনচন আছে ৰাতি 12টা বজাত যদি টিভি চোৱা এটা শব্দ টাং 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 টাংকে বাজিব হা শুনে হ'ল তাক তাত শুনি মোবাইলটো আছে মই এই শব্দটো বজাবলৈ কেইটা লাগে তাৰ চাউণ্ডটো বজাব পাৰে সেইকাৰণে মই বেলেগ চাইলেণ্ট বজাব পাৰোঁ চাইলেণ্টটো দিয়া নাই ঘণ্টাটোৰ কাৰণে ৰখি এতিয়া ঘণ্টাৰ চাউণ্ডটো আহিব এতিয়া মই এইটো চুকি মই চকু দিব পাৰোঁ ইচ্ছা কৰিছে নহ'লে বজাব পাৰা দুটা এনেকুৱা ধৰণৰ চব কপি এনেকুৱা ধৰণৰ চব কপি 440 ৰূপটোতো পুৰা কণ্টাক্টিভ ৰূপে হয় যেতিয়া মই প্ৰতিষ্ঠা কৰিছোঁ তাৰ ভিডিঅ'টো চাবি তেতিয়া তাৰ আচল চৰিত্ৰটো গম পাম মই কেনেকে এইটো কৰিছোঁ এটা বহিলে কি কাম কৰিছিলো তই চাবি জ্বালাই কিয় কৰি আছে শিৱলিংগ জীৱনৰ পিছত জ্বালাই কাৰণটো চাতাল আনি হেৰি আনি এটা জ্বালাই কিয় কৰে কি কাৰণে কৰিছে এইটো দ্ৰৌপদৰ মানে কাজ কৰিলেই হ'ল এটা সময়ৰ পিছত এতিয়া নহয় দিনততো আহিব মানুহ লাগিব ৰাতি 2টা বজাত শিৱলিংগ চোৱা কি দৰকাৰ নাই তাৰমানে তোৰ ইণ্টেনশ্যনটো ভাল নহয় গতিকে ছবি তাত ট্ৰাই কৰিছোঁ গৈছে আপোনাৰ ঘৰতে সোমোৱাই গৈছে চৌকাৰ হৈ আছে ৰূপত বুকটো চবতকে বেষ্ট কণ্ডাক্টৰ তাতকে লোৱাৰ কণ্ডাক্টৰৰ ওপৰৰ এডাল আছে ইনচুলেটেড সুন্দৰ ৰেজিন ইনচুলেটেড তাৰমানে আৰু কেতিয়াও সি বেয়া নহয় সি সোমাই গুচি গৈছে এডালো কপাৰৰ তাৰ ওপৰত চিমেণ্ট দি চব ফিটিং আছে সি একেবাৰে ভৰিত বহিলে আৰু সেইটো মই হেৰি লগাই ভল্টেজটো আৰু বন্ধ বনাই দিম কি কৰে
বাজি আছে নাই তহঁতেও জানো তহঁতে জাষ্ট চালেই হ'ল কেনেকৈ কৰিব পাৰি এটা চেঞ্চৰ বনাও লগাই দে তাতে দিলে এটা ভৰাই পুৰাই দে খেলা খতম হয় তই গান বজাবি নহয় তই চব দিবি হয় কি নহয় প্ৰথমবাৰ কৰিছো শিৱলিংগ হাইটেক শিৱলিংগ মেজৰ চিন্তা নহয় ইনচাইড অল ফালতু কংক্ৰিট কাৰণ কংক্ৰিটৰ জাংগল য'ত পৰিছে ওপৰটো উঠি চিন্তা দি হেৰি কৰা যায় চাৰিটা বেটেৰী থৈ দিব দুদিন খাই দুদিন আকৌ চাৰ্জ এইটো সদাহৰিকাত পইচা পইচা থব নোৱাৰি লাইট মানে কি নহ'লে মোৰ বাচ্চাটোতো চব হেৰিবিলাকত পিছতে থাকেই ৰেণ্ডমত আহে নহয় পানী এইটো ৰিচাইকেল কৰে আৰু পানী ওলাই গৈছে নহয় এই ড্ৰাইভটো কৰিছিলে পানীখিনি খালি হৈ যাব ইয়াৰ পৰা অলপ পানী দি দিলে আকৌ কিলো ফটো লৈ আছে লাইটটোৱে মোচন বাল ডিজিটেল দিছে মোচন যিকোনো লগালে ৰাতি হ'লে কি অলপ সেইটো 120 টকা লয় এমাজনত ইনষ্টা দিব ইনষ্টা দিব সেইটো গম পোৱা নাই মই তাক পাতিয়ে দিছোঁ মানুহ আহি আছে পূজা কৰি আছে সদায় ৰাতিপুৱা দিব পাৰিব দিব
এই অসুৰকেইটাই মানে বগাই গোটেই বিশ্বখন অধিকাৰ কৰিছে নহয়, কৰিছে নাই? আফ্ৰিকাত গৈছে অধিকাৰ কৰিছে, অষ্ট্ৰেলিয়া গৈছে অধিকাৰ কৰিছে, ভাৰতখন গোটেইখন অধিকাৰ কৰিছে, অসমখন নোৱাৰে। অসমত সিহঁতে ঔৰংজেবৰ ৰাজসভাত বগাৰ ৰেপ্ৰেজেণ্টেটিভ আছিল। তাৰ দেউতাকৰ দিনৰ পৰা, তাৰ আগৰ ককা দেউতাকৰ দিনৰ পৰাই আছিল নে? ঔৰংজেবৰ হতুৱাই সি অসম আক্ৰমণ কৰাইছে মিৰ জুমলাই অসম আক্ৰমণ কৰিলে, সি ঘূৰি গুচি গ'ল নহয়। সি ক'লে তই কি পঠাইছ? বোলে মই এটা মুছলমান পঠাইছোঁ। বোলে সিহঁতে কি, সিহঁতে হিন্দু? তই হিন্দু এটা কথা, ৰাম সিংক পঠাইছে হা। কিন্তু দুটা এটা প্ৰব্লেম হৈ গ'ল ন তাতে। ৰাম সিঙে খায় ৰুটি, অসমীয়াই খায় ভাত। ভাত খোৱাৰ সাহস বেলেগ, ৰুটি খোৱাৰ সাহস বেলেগ, হয় নহয়? মিছ মেচ। ৰাম সিঙো হাৰিল, ফুটিল, লাচিতে ভাল পিটন দি খেদিলে। এতিয়া দেখিলে যে নাই সিহঁতক বলে নোৱাৰি, সিহঁতক ভাত খোৱা কেইটামান দিয়েই মাৰ। কাৰণ অসমত জানে আচলতে আছে ব্ৰহ্মাৰ পুত্ৰ ঘূৰিছে আৰু গোটেই বিশ্বক সৃষ্টি কৰা কামাখ্যাই বৰদেৱ দেৱীজনীতে বহি আছে। শস্য শ্যামলা অসমৰ নিচিনা জেগা ক'তো নাপাওঁ, অসমনীয়া। সেইকাৰণে অসমনীয়া শব্দটো অসমনীয়া, যাৰ সমকক্ষ কোনোৱেই নাই, বুজিলি? অসম মানে আহোমৰ পৰা অসম হোৱা নাই, অসমনীয়া, যাৰ সমকক্ষ একোৱেই নাই। এইখন ল'বলৈ তাহাঁতৰ বুদ্ধি পৰি লাগিছে। তাৰপিছত সেই যে হেৰিৰ বাৰ্মাৰ ৰজাটো আছিল, ৰজাটো এটা মহাবদমাছ। সেই ৰজাটোৰ নামটো মই পাহৰিছোঁ, কিন্তু মোৰ ভিডিঅ'ত আছে। সেই ৰজাটোৱে যিমান তাৰ 120 জনীমান ঘৈণীয়েক, য'তেই যায় ত'তেই খোৱা ধুনীয়া ছোৱালী দেখিলে তাক হেৰিলৈ আনি, কলিকতালৈ আনি হা। তাৰপিছত এই বদন বৰফুকন এটা মাত্ৰ পণ, এটা তাৰ এটা নিমিত্ত মাত্ৰ। তাক হতুৱাই হেৰি কৰা বদনক তাতে দি জাহাজেদি বাৰ্মালৈ পঠাই, তাৰ পৰা আনি পেলাই ইহঁতে তাহাঁতক ধামধুম পইচা দি তাতে যাই পৰা। নহ'লে সেইখন এখন দুখীয়া দেশ। বাৰ্মাৰ অৱস্থা এতিয়াও ভাল নহয়। কেৰিঘৰত থাকে, ভাতকেইটা কিন্তু খায়, হয়নে? সিহঁতক অকণমান হেৰি ধন সম্পত্তি দি তাতে কৈছে তাতে পাটকাই পৰ্বত পাৰ হয়। এইটো বৰ ভয়ানক জেগা। সেইখিনি জেগাই মেলেৰিয়া হয়, মানুহ আধা মৰে তাতে। কোনো মোবাইলে 505 ৰাস্তা হা। তথাপি পইচাৰ লোভত সিহঁতে আহি পেলাই অসম অধিকাৰ কৰিলে। এখন দেশ অধিকাৰ কৰিলে ৰজাটো ধৰে। ৰজাটো ধৰি কয় তই আজি প্ৰায় তহঁতে যিমান আছ ইয়াতে কৰ, আমাক দিবি, আমি তহঁতৰ ৰজা। এতিয়া খেলা খতম। এনেকুৱা ক'ৰবাত দেখিছ নেকি এখন দেশ অধিকাৰ কৰাৰ পিছত সাধাৰণ মানুহক অত্যাচাৰ কৰা? এইটো কোনো বিশ্বত ক'তো হোৱা নাই। কিন্তু তাহাঁতক লগাই দিছে, তহঁতে এনেকুৱা এটা উৎপাত কৰ, অসমীয়া মানুহে যেন ত্ৰাহি দাহি দেখি যায়। সৰু ল'ৰা ছোৱালী ধূপ খেলি পেলাই আম পাৰ। অসমীয়া মানুহ চব পলাই গৈছে। মানুহৰ অসম আক্ৰমণৰ কথা অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে, কাৰণ এইটো ইংৰাজীয়ে লগাই দিছে সিহঁতক এনেকুৱা এটা অত্যাচাৰ কৰ যে আমাৰ ওচৰত সহায় বিচাৰিবলৈ আহে। বুজিলি নে? তই ভালকৈ কথা বিচাৰ, মই আলটু ফাল্টু কথা নকওঁ। সেইকাৰণে উপায় নাপাই গৈ হেৰি এতিয়া সেই বন্ধুটো হৈ আহি হেৰি কৰিলে। কাৰণ এই মানুহৰ অসম আক্ৰমণ হোৱাৰ 100 বছৰ আগতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰেংগুনত অফিচ খুলিছে। কি কাৰণে খুলিছে? এইটো শুক্ৰাচাৰ্যই ভালকৈ তাহাঁতক শিকাই দিছে কেনেকৈ ল'ব লাগে। তাৰপিছত যেতিয়া অসম আক্ৰমণ হৈ গ'ল, তাৰ সেইটো অফিচো অফ কৰিলে। কাৰণ বাৰ্মাৰ লগত তাহাঁতৰ একো লেনা দেনা নাই, বাৰ্মাক এতিয়া বাদ দিলে আৰু। তাহাঁতৰ ধান্দাটো হ'লে অসমখন ল'ব লাগে, কাৰণ ইয়াতে স্বত্ববোধৰ মানুহ থাকে। অসমীয়াৰ গামোচাখন কেনেকুৱা বগা আৰু ছাইডত অকণ ৰঙা, গোটেইখন ৰঙা নহয়। মানে অসমীয়া মানুহৰ ৰজগুণটো বহুত কম, বগা গুণ বহুত ভাল। বগা গুণে জ্ঞান দিয়ে ওপৰলৈ, চব ইয়াৰ পৰা ওপৰলৈ স্বৰ্গলৈ যায়। সিহঁতে দেখি এই সোপা স্বৰ্গলৈ গৈ ধৰ এটা। গতিকে অসম নষ্ট কৰিব লাগে, কৰিলে নষ্ট। এইবিলাক আগৰ কাহিনী মই ভিডিঅ'ত বনাই ৰাখিছোঁ, সেইটো কথা নাই। এতিয়া ইহঁতে গোটেই বিশ্ব অধিকাৰ কৰি 1965 চনৰ 23 জুলাইৰ দিনা ইউনাইটেড ষ্টেটছ কংগ্ৰেছত এখন এক্ট পাছ কৰিছে, কইনেজ এক্ট অফ 1965। সেই মুহূৰ্তৰ পৰা লগে লগে টোটেল আগতে ডাইম টকা পৃথিৱীৰ সকলো জেগাতে ৰূপ আছিলে। 70% ৰূপ হওক, 90% ৰূপ হওক, অলপ দাম থাকে, ৰূপ সদায় আছিলে। ৰূপবিলাক আঁতৰাই পেলালে।
আজিৰ পৰা আৰু ৰূপ নহ'ব গতিকে প্ৰি 1965ৰ আগতে যিবিলাক কইন আছিলে সেইবিলাকৰ ৰূপ আছে তাৰপিছৰ পৰা কমপ্লিটলি ৰূপ নোহোৱা কৰি দিলে 1965 চনৰ 23 জুলাই 1966 চনৰ আছিলে আছিলে চবতে আছিলে সব কাণ্ট্ৰিতে সিহঁতে আমেৰিকাই যি কৰে গোটেই বিশ্বত সেই একে হয় নহয় হয় কি নহয় গতিকে যেতিয়া সিহঁতে ডিমনিটাইজ কৰি দিলে চিলভাৰটো মই ওপৰৰ পৰা চাই থাকোঁ মই ক'লো ইয়াতে যাব লাগিব এতিয়া উপায় নাই গতিকে 1 বছৰৰ ভিতৰতে মই আহি পেলাই এক বছৰ লাগে না 10 মাহ মই তাই পেটত সোমাইছোঁ ইয়াতেতো মৃত্যু লোকত মই যেনেকৈ আহিছোঁ তেনেকৈ আহিব লাগিব হা তেনে মোৰ যাতে হেৰি উলংঘন মই নকৰোঁ সৃষ্টি নিয়ম মই উলংঘন নকৰোঁ আহি সোমাইছোঁ 1966 চনৰ শুক্লা দশমী তিথিৰ দিনা আহি ইয়াতে পাইছোঁ শাওণ মাহত অসমত যোৰহাটত মোৰ জন্ম হৈছে শুক্লা দশমী তিথি 1966 চন শাওণ মাহ মই নাৰায়ণক 9 বাৰ পঠাইছোঁ যেতিয়া নাৰায়ণে সকলো কৰাৰ পিছত এই লাষ্টবাৰৰ কাৰণে মই নিজে আহিছোঁ এতিয়া মই বহি চাই আছোঁ আৰু মই জগতৰ কষ্ট দিছোঁ 7 বছৰ অতীতত ঘূৰি ফুৰিছোঁ তাৰপিছত এতিয়া মোৰ মাইকীজনী ধৰি লৈ গৈছে মই বহি আছোঁ 7 বছৰ তাই কৈছে 3 দিনত ভাঙিব পৰা নাই ৰখি আছোঁ ভিতৰৰ পৰা মনেদি চিন্তা কৰি আছোঁ এইবিলাক হৈ আছে ধুমুহা বৰষুণ কিবা কিবা এইবিলাক 8টা বসু যজ্ঞ কৰিছোঁ 8টা বসুৱে লগাই আছে লাষ্টত সেইদিনা মই ভাবিছোঁ ইয়াক যদি নামাৰোঁ নহয় মোৰ চিলভাৰটো নাভাঙে সেইকাৰণে লিখিলোঁ যে ইয়াক যদি নামাৰোঁ চিলভাৰ নাভাঙে তাৰপিছত ৰখি আছোঁ কেতিয়া বসুৱে মাৰে আছে নাই মোৰ 8টা বসু আছে নাই চন্দ্ৰ সূৰ্য অগ্নি বায়ু 4টা এই জল আকাশ নক্ষত্ৰ আৰু পৃথিৱীজনী মাইকী বাকী 7টা মতা যজ্ঞ কৰোঁতে 7টা মতা ল'ৰা থাকে আৰু মোৰ মাজনী তাতে বহি থাকে 2বাৰ যজ্ঞ হৈছে নে তৃতীয়বাৰ যজ্ঞ নকৰোঁ তৃতীয়বাৰ যজ্ঞ মই ভালৰ কাৰণে কৰিম এইবাৰ ভাঙিবৰ কাৰণে গৈছে গতিকে 18 তাৰিখে মৰিছে 19 তাৰিখে মৰিছে এই 19 তাৰিখৰ ৰাতিপুৱাৰ পৰা চিলভাৰৰ প্ৰাইচটো তই চাগে যায় কি হৈছে ডাম এতিয়া $46 হৈ গৈছে সোমবাৰে খোলকচোন এই সপ্তাহত চিলভাৰ ভাঙি যাব $50 ভাঙি যাব তাৰপিছত কোনেও ক'ব নোৱাৰিব চিলভাৰৰ দাম কিমান হয় তই শলাডাল কিনিছিলি নহয় প্ৰথমতে 40,000 টকা আছে এতিয়া আজি কিমান 1,60,000 মোৰ ওচৰত যোন থাকে মই তাক ভাল উপদেশ দিওঁ 120 কেজি আছে আৰু প্লাছ আৰু ছাইডত কিবা কিবি সৰু সুৰা টুকুৰা টুকুৰি কিবা কিবি আছে প্লেটিনাম আছে ৰডিয়াম আছে এইবিলাক কি মই লৈ যাম নেকি লগত একোৱেই নিনি শুন তহঁতক মই এটা কথা কওঁ যত জীৱ তত শিৱ তহঁতে এটা শিৱ হয় হা হ'ব হ'বলৈ যাই আছ তই মৰাৰ পিছতো তোৰ নাম এই তামুলী বুলি নকয় নহয় এই সটো থাক হ'ব নহয় হা তালবীয়া হ'ব তাত এডাল হুঁচৰি কাৰ্ড লগাই দিলে কি হৈ যায় শিৱ হুঁচৰি কাৰ্ডডাল আচলতে কি জানে ছাতি এটা হুঁচৰি কাৰ্ডৰ নিচিনা হয় নাই গতিকে ছাত্ৰা চম্ভাল এই ছাতিডাল থৰ ঠিকছে জ্ঞানৰ ছাতি আৰু শিৱ হৈ যা পাগলা শিৱ নহবি জ্ঞানী শিৱ হ छतरा संभाल छोरा उड़ा चला जाए रे मार न दे बैंक तेरा गांड कहीं हाय रे गांधी भगाओ छोरा चांदी चली जाए रे देख देख पकट फिसल जाए रे ओ इटू गाते एटू बनाइছো एटू गाय আছো কোনেও নুশুনে সবে মোক পগলা বুলি কয় হয় নকয় এইটোৱে কথা 19 তাৰিখৰ পৰাই চিলভাৰ মাৰ্কেট বেলেগ হ'ল লিখিত আছে 2 বছৰ জুবিনক আপুনি বহুত মৰম কৰিছে তাক বহুত মই মৰম কৰিছোঁ তার যিমান ড্রেস দেখিছো তিনিকুণীয়া গিটাৰ দেখিছো ভাল ভাল ড্রেস খোপা তার আগতে মেনেজাৰ নাছিলে তাৰ সে মিকটেল মোৰ কাৰণে সি মেনেজাৰ লৈছে তাৰ সে মিকটেলৰ প্ৰথম লেপটপটো মই কিনি দিছো হা আৰু সিয়ে আকৌ আহি মোক আঙুলি দুখাই দিব নাই তাৰ বুদ্ধি ভ্ৰষ্ট কোনে কৰিছে তাৰ লগৰ খোপাই তোক যদি আজি মই জেকাই থাকো তা বুলি আপুনি বহুত এটাই ক'লে দুটাই ক'লে 5টা ক'লে 20টা ক'লে 25টা ক'লে
1000 অকল 2000 অকল 5000 যদি তোক কয় তোৰ অৱস্থা কি হ'ব উপায় নাই সেইটোৱে ৰাস্তাত যাব লাগিব আৰু মই দেখোন বনাইবি অহংকাৰ আহি যাব অহংকাৰ দম্ভো দৰ্পো অভিমানস্য ক্ৰোধ পাৰসমেৱ চ অজ্ঞানম সাভিজাতস্য সাভিজাত মানে নিজকে অভিজাত বুলি ভাবা সাভিজাস্য পাৰ্থম এই পাৰ্থ সম্পদম আসুৰিম এইবিলাক সম্পদ অসুৰৰ সম্পদ আসুৰিক হ'ব নালাগে যি ৰং আহিছে সেই ৰঙৰ লগত যুদ্ধ নকৰিবি ৰঙা আহিছে কামত যাব লাগে কামত যা জ্ঞান আহিছে ধ্যান কৰ ৰাতি মদ খাব মন গৈছে ভাং খাব মন গৈছে বিলাসী মন গৈছে কৰ তমগুণ এইকেইটাৰ লগত কিন্তু সম্পৰ্ক নাৰাখবি ৰাতিপুৱা উঠি আৰু মই মদৰ কথা ভাবি থাকোঁ নহয় ৰাতিপুৱা উঠি কামত যাব নহয় তোৰ যিটো সময়ত যিটো আছে কৰি যা কাৰ লগত টানাটানি নাই ন টানাটানি ইজ চেনাটানি মই সকলো বস্তুবিলাক চিম্পুল জানো মই চিম্পুল বস্তু ভাল পাওঁ চব বস্তু চিম্পুল সেইটোৱে হ'ল খেল তহঁতৰ এই অডিঅ'টো মই তহঁতে পঠাই দিম তহঁতে শুনি থাকিবি आज की मुलाकात बस इतनी कर लेना बात कल चाहे जितनी अच्छी नहीं होती है जिद इतनी देखो हमें तुमसे है प्रीत कितनी